কেজি কিমানকে দিছে এতিয়া কৈ দিয়াচোন কেজি কিমানকে দিলে মোক সেইটো কৈ দিয়া 400 টকা অকমান টানছে ক 400 টকা হৈ যাব আৰু ইয়াত বিক্ৰী কৰিছিলো 3.5 কেজি এটো চাওক নমস্কাৰ কি খবৰ আপোনালোকৰ নিশ্চয় আপোনালোকৰ ভাল আজি আকৌ এটা ভিডিঅ' আপোনালোকৰ বাবে লৈ আহিলো এই দেখিবলৈ পাইছে আকৌ লাগিছে ভূত জলকীয়া মই নেলাগিব বুলি ভূত জলকীয়াখিনি কাটি পেলাইছিলো তাকে এতিয়ালৈকে মই চিঙিছো ভূত জলকীয়া এটো আহিন কাটি মাহ গটিকে আহিন কাটি মাহতো এনেদৰে আকৌ জলকীয়াবোৰ লাগিব ধৰিছে কিনো ভিডিঅ' বনাম কিনো কম তাকে ভাবি চিন্তি আজি বহুত দিনে হ'ল ভিডিঅ' বনোৱা নাই জুবিনৰ মৃত্যুৰ পাছত সমগ্ৰ অসমে যেতিয়া কান্দিলে একো ভিডিঅ' সিডিঅ' বনাবলৈ আসলতে মন নাছিল আসলতে ভিডিঅ' নবনাও বুলি ভাবিছিলো কিন্তু মৰাটো মৰি গ'ল জিয়াই থকাখিনিটো খাবই লাগিব গটিকে আপোনালোকৰ মাজত যে আকৌ আহিন কাটি মাহত এনেদৰে জলকীয়াবোৰ লাগে এনেদৰে বস্তা তোলে সেই কথাটো আপোনালোকক দেখুৱাবলৈ বিচাৰিছো কিয়নো চাওক কেনেদৰে লাগিছে জলকীয়া আপোনালোকে নিজে চাওক আকৌ লাগিছে শেষৰ টাইম এতিয়া কিন্তু 400 টকা কেজি এতিয়া আজি মিনিমাম 3 কেজি এটা ওলাব 3-4 গুণ 1200 টকা এটা পাম কিন্তু আমাৰ কাৰণে 1200 টকাটো এটা খৰাকি খাবৰ কাৰণে খেতিয়ক শ্ৰেণীৰ মানুহৰ বজাৰ এটা হয় আৰু সৰু খুৰাকে গটিকে আপোনালোকে এইটো নেভাবিব আসলতে আমি খেতি কৰা মানুহ দুখীয়া মানুহ গটিকে আমাৰ ভিডিঅ'বোৰ এনে ধৰণৰ হ'ব আমি বহু দূৰত গৈ ভাল ভাল ঠাইসমূহ দেখুৱাবলৈ নোৱাৰো কেতিয়াবা কিবা কাৰণত গ'লে তেতিয়া আমি দেখুৱাব পাৰিম কিন্তু আমি খেতি কৰা মানুহ খেতিয়ে ভিডিঅ' দেখুৱাব লাগিব সেয়ে আপোনালোকক এতিয়া মই জলকীয়াবোৰ চিঙিম তাকে আপোনালোকক দেখুৱাম আপোনালোকে চাই যাব লাগিছে পকা পকা জলকীয়া আকৌ লাগিছে এই চাওক ভালো লাগিছে অকনো স্কিপ নকৰাকৈ আপোনালোকে চাই থাককচোন ভিডিঅ'টো আজি মানে কি জলকীয়াটো দুমাহ বিক্ৰী কৰিলোতো দুমাহ কেতিয়া বিক্ৰী কৰিলো আপোনাৰ জেঠ আহাৰ মাহত মই দুমাহ জলকীয়া বিক্ৰী কৰিলো হা দুমাহ জলকীয়া বিক্ৰী কৰোঁতে নেকি কেমেৰাটো মানে জলকীয়া য'ত চিঙিম তাতে ফ'কাছ কৰাচোন কেমেৰামেন এতিয়া আসলতে এইটো সময়ত জলকীয়া লাগিলে দামটো পায় আৰু গতিকে এনেকৈ বস্তা তোলে জলকীয়া যে আকৌ এবাৰ লাগে কিন্তু মাটিত ৰোৱাবিলাক এনেদৰে আকৌ এবাৰ নালাগে কিন্তু এতিয়া গছ মৰি গ'লে হয় কিন্তু এতিয়া বস্তাত ৰোৱাৰ কাৰণেহে এনেদৰে আকৌ বেচিবলৈ পাইছোঁ দেই এতিয়া জলকীয়া খেতিত কি ঔষধ দিব লাগিব কি ভিটামিন মাৰিব লাগিব কি কথা তাৰ বিষয়ে আজি মই একো নকওঁ কিয় নকওঁ সেইবিলাক ভিডিঅ' মই আগত দি থৈ দিয়া আছে আপোনালোকে যদি চাবলৈ বিচাৰে চেনেলটোত জলকীয়াত কি বেমাৰ লাগিলে কি পোকৰ ঔষধ মাৰিব লাগিব অকণ আগুৱাই যোৱাচোন সেইবিলাক গোটেই মোৰ চেনেলটোত গৈ আপোনালোকে চাবলৈ পাৰিব গতিকে আপোনালোকে চাব গতিকে মই প্ৰয়োজন বোধ বুলি নাভাবোঁ যে আকৌ বনাব লাগিব ভিডিঅ' কিন্তু আজি মই জলকীয়াবোৰ যে ছিঙিছোঁ সেই ভিডিঅ'টোহে কৰি আছোঁ এতিয়া এই চব জলকীয়াবোৰ কেনেদৰে ছিঙি আছোঁ সেইটো এটা হৈ পৰিলে কেনেদৰে লমাই লাগি আছে জলকীয়া দেখুৱাই দিয়াচোন কেমেৰামেন দেখুৱাই দিয়া চাৰিওফালে দেখুৱাই দিয়া বেলেগ চাইডো দেখুৱাই দিয়া অলপ দূৰত গৈ দেখুৱাই দিয়া ইমান এটা দীঘল নকৰোঁ ভিডিঅ'টো আজি বাৰীখন দেখুৱাব লাগিছিলে অকণমান বাৰীখন দেখুৱাই দিবলৈ চেষ্টা কৰা মই ছিঙি আছোঁ কিমান মিনিট অতিক্ৰম কৰিছে এতিয়া ভিডিঅ'টোত 2 মিনিট হয় নেকি তই জলকীয়া ছিঙিবই পৰা নাই বহুত জলকীয়া আছে দেখোন হা নিশ্চয় 3-4 কেজি ওলাব 400 টকা অৰ্ডাৰ কৰা আছে ডাইৰেক্ট দোকানত গৈ দিলেই হৈ গ'ল আপোনালোকে আকৌ জলকীয়া ক'ত বিক্ৰী কৰিম ইমান জলকীয়া কি হ'ব এইবিলাক কথা নাভাবিলে নহ'ব কিন্তু ডাইৰেক্ট দোকানত কোৱা আছে 400 টকা দিম লৈ আহা বুলি কৈছে ডাইৰেক্ট 400 টকা দিব গতিকে সিহঁতেতো আপোনাৰ 800 নহয় 800 টকাত বিক্ৰী কৰিব গতিকে মই হ'লচেলতহে বিক্ৰী কৰিম
হয়নে নহয়? ইফালে আৰু ক'ত জলকীয়া লাগিছে এইটো কেমেৰাত দেখাই দিয়া। এইটো মই আপোনালোকক ভিডিঅ'টো বনোৱাৰ এইটোৱে উদ্দেশ্য আকৌ এবাৰ কৈছোঁ যে বস্তাত ৰুলে, এতিয়াতো আপোনালোকে জানে ভিডিঅ'টো এতিয়া আহিন কাতি মাহত এৰিছোঁ, আহিন কাতি মাহত বনাইছোঁ। এতিয়া আজি ছিঙি থকা জলকীয়া ছিঙি থকা ভিডিঅ' এইটো, হয়নে নহয়? এনেকৈ ওচৰত আহি থাকা, গতিকে এই যে বস্তাত ৰোৱাটো দেখুৱাই দিয়া, বস্তাত যে ৰুইছোঁ, হৈ যাব। বস্তাত ৰুলে এনেদৰে মানে আকৌ এবাৰ আপোনালোকে ছিঙিবলৈ পাব। কিন্তু আজি নহয়, মই আগতে দুদিন, যোৱা সপ্তাহ আৰু তাৰ আগতে এদিন, হয়নে নহয়? কেমেৰামেন কৈ দিয়া, হয়নে নহয়? গতিকে বিক্ৰী কৰিছোঁ, এতিয়া আজিও ওলাইছে। গতিকে এইটো এটা লাভৰে খেতি হয়, একদম লাভৰ খেতি হয়। কিন্তু একো মেডিচিন ঔষধ একো ব্যৱহাৰ কৰা নাই, নিজে নিজে লাগি আছে জলকীয়া। এইফালে সোমাই আহি পেলাই ইয়াত দেখুৱাই দিয়া। বস্তাত ৰুলে এইটোৱে লাভ আৰু। কিন্তু আৰু এটা কথা, বস্তাত ৰুলে আপোনাৰ প্ৰডাকশ্যনটো যিটো মালচিং পেপাৰত ৰোৱা হয়, প্ৰডাকশ্যনটো অলপ কম হয়। কিন্তু আৰু কম হ'লে কি হ'ব, তেতিয়াতো মৰি যায়, দামটো নাপায়। এতিয়াতো দামটো পোৱা গ'ল ন, এতিয়া আকৌতো লাগিলে, হয়নে নহয়? আকৌ লাগি গ'ল জলকীয়া। গতিকে একেই কথা, বস্তাত ৰুলে ভাল। ভিডিঅ'টোৰ মূল উদ্দেশ্যটো হৈছে মই ক'ব বিচাৰিছোঁ বস্তাত ৰুলে এইটোৱে লাভ হয়। কিয় লাভ হয়? মালচিং পেপাৰ ৰুলে ঠিকছে লাগিব জলকীয়া, হয়। কিন্তু কথাটো হৈছে কি, দুমাহ বেচিব, দুমাহত দামো নাথাকিব পাৰে। মই 200 টকাকৈ তেতিয়া বেচিলোঁ, আপোনালোকে ভিডিঅ'বোৰ চাব মোৰ ইউটিউব চেনেলত গৈ। গতিকে এতিয়া কথা হ'ল কি, এতিয়াতো আকৌ 400 টকা দাম পাইছোঁ, এতিয়াতো আকৌ লাগি গ'ল। কাৰণটো কি? বস্তাত ৰোৱাৰ কাৰণেহে। মালচিং পেপাৰত কিন্তু 100% ইমানখিনি সময়লৈকে জীয়াই নাথাকে। ঠিক আছে, বুজি পালে নিশ্চয় ভিডিঅ'টো। এয়া মই ডাইৰেক্ট পাই গ'লোঁ সেই বালিপৰা দৈনিক বজাৰ। জলকীয়া বিক্ৰী কৰিবৰ বাবে 1.5 কেজি দুটা জেগাত বিক্ৰী কৰি দিলোঁ 400কৈ। 1.5 কেজি নহ'লে 1.5 কেজি পইচা তেতিয়া 25 গ্ৰাম কম আছে। আজি কমেই দিম, সদায়তো দিয়ে থাকোঁ, আজি কম কৰিম, 1/2 কেজি পইচা কম কৰিম। সেই 1/2 কেজি পইচা কম দিয়া নহ'ব নহয়। কি কৰি আছে? 25 গ্ৰাম কম আছে। ভিডিঅ' কৰিছোঁ। কেজি কিমানকৈ দিছে এতিয়া কৈ দিয়াচোন। কেজি কিমানকৈ দিলে মোক সেইটো কৈ দিয়া। 400 টকা। অকণমান টানছে ক। 400 টকা। হৈ যাব। কিমান আৰু ইয়াত বিক্ৰী কৰিছিলোঁ 1.5 কেজি। এইটো চাওক, মই লাই ল'ম। ঠিক আছে, বুজি পালে নিশ্চয় ভিডিঅ'টো। আজিৰ ভিডিঅ'টো ইমানে আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। কাষতে থকা বেল আইকনটো ক্লিক কৰিব। মোৰ এনেকুৱা ভিডিঅ' আৰু পাবলৈ কাৰণে আপোনালোকে কাষতে থকা বেল আইকনটো ক্লিক কৰিব। ধন্যবাদ। এইখিনিতে মই অইন এটা ভিডিঅ' জইন কৰি হ'লেও আপোনালোকক কেইটামান কথা ক'বলৈ থাকি গ'ল ভিডিঅ'ৰ জৰিয়তে। জুবিনৰ মৃত্যুৰ পাছত মই বহুত দিন ভিডিঅ' বনোৱা নাছিলোঁ, দুখতে মৰ্মাহত হয়। এতিয়া মই আপোনালোকক মোৰ ভিডিঅ'ৰ জৰিয়তে ক'বলৈ বিচাৰিছোঁ, CID আৰু SIT তদন্তত যি শ্যামকানু মহন্ত, সিদ্ধাৰ্থ আৰু শেখৰজ্যোতি গোস্বামী, অমিত প্ৰভা, এই দোষীকেইজনক শাস্তি দিব লাগে। আৰু ইয়াৰ জুবিনৰ ন্যায় বিচাৰোঁ, জুবিনৰ মৃত্যুৰ উচিত তদন্ত বিচাৰোঁ, ন্যায় বিচাৰোঁ। অতি সোনকালে যাতে অসম চৰকাৰে, আমাৰ মুখ্যমন্ত্ৰী, মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে উচিত তদন্ত বিচাৰ কৰি আমাক সোনকালে ন্যায় দিয়ে যেন, তাৰ বাবে মই এই ভিডিঅ'টো জইন কৰিলোঁ। এইটো আচলতে এটা চাপাত দিব যোৱা ভিডিঅ'। এই চেণ্টাৰটো হৈছে কইলিয়াজুলি চেণ্টাৰ।